মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি প্ৰথমতে অনুশীলনী 2.1ৰ 5 নম্বৰ অংকটো লৈছোঁ। এই অংকটো যথেষ্ট দীঘলীয়া, সেইকাৰণে মই বোৰ্ডত অকণমান ছুটিকৈ লিখিছোঁ। তোমালোকে নিজৰ কিতাপত ভালদৰে চাই ল'বা। বিজিতক মাকে কিছু পইচা দিছিলে আৰু সেই পইচাৰে তেওঁ বহী আৰু কলম 5 ভাগৰ 3 অংশ কিনিলে আৰু জ্যামিতিৰ বাকচ 2 ভাগৰ 1 অংশৰ কিনিলে আৰু কিছু পইচা বিজিতৰ ৰৈ গ'ল আৰু সেইখিনি তেওঁ জমা কৰি ৰাখিলে। এতিয়া প্ৰশ্ন সুধিছে বিজিতৰ হাতত কিমান জমা থাকিল আৰু এই যিকেইটা ভগ্নাংশ হ'ব সেই ভগ্নাংশকেইটাক অধক্ৰমত সজাবলৈ দিছে। এতিয়া প্ৰথমতে আমি ধৰিব লাগিব বিজিতৰ হাতত 1 আছিল। সমাধান ধৰা হ'ল বিজিতৰ হাতত আছিল 1। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এইখিনিত অকণমান এটা হয়তো চিন্তা হ'ব পাৰে যে বিজিতৰ হাতত 1 আছিল, কি আছিল? 1 টকা আছিল নে কি আছিল? এইটো তোমালোকে সদায় মনত ৰাখিবা। ঐকিক নিয়মৰ ক্ষেত্ৰত আমি এইটো 1 ধৰি লওঁ আৰু এইটো কোনো টকা পইচা বা কোনো বস্তু নহয়, কেৱল আমাৰ অংকটো কৰাৰ সুবিধাৰ কাৰণে আমি বিজিতৰ হাতত 1 আছিল বুলি ধৰি লওঁ। এতিয়া বিজিতে সেই 1ৰ পৰাই 5 ভাগৰ 3 অংশৰ বহী কলম কিনিছিলে আৰু 7 ভাগৰ 2 অংশৰ জ্যামিতি বাকচ কিনিছিলে। এতিয়া কিমান খৰচ হৈছে প্ৰথমতে আমি চাই লওঁ। বিজিতে খৰচ কৰিলে কিমান? 5 ভাগৰ 3 যোগ 7 ভাগৰ 2। এইখিনি আমি কৰি লওঁ। 7 5 গুণ 35 লসাগু হ'ব। 7 বাৰ যাব 7 3 গুণ 21 যোগ 5 বাৰ যাব 5 2 গুণ 10, 21 10 31 35, তাৰমানে 35 ভাগৰ 31 অংশ বিজিতে খৰচ কৰিলে। এতিয়া বিজিতৰ হাতত আছিল 1, গতিকে কিমান বাকী থাকিল বিজিতৰ হাতত? বাকী থাকিল 1 বিয়োগ 35 ভাগৰ 31 সমান 35 লসাগু হ'ব 35 বিয়োগ 31 সমান 35 ভাগৰ 4, অৰ্থাৎ 35 ভাগৰ 4 অংশ বিজিতে কি কৰিলে? জমা কৰিলে। কাৰণ আমাক কোৱা আছিলে যে বাকী অংশ বিজিতে জমা ৰাখিছে, গতিকে বাকী অংশ আছিলে আমাৰ 35 ভাগৰ 4 আৰু এই 35 ভাগৰ 4 খিনি বিজিতে জমা কৰিলে। এতিয়া আমি ভগ্নাংশ কি পালো? এটা পালো 5 ভাগৰ 3, 5 ভাগৰ 3, 7 ভাগৰ 2 আৰু 35 ভাগৰ 4। এতিয়া এই ভগ্নাংশকেইটাক অধক্ৰমত সজাব লাগে। এই ভগ্নাংশকেইটাক আমি এতিয়া অধক্ৰমত সজাম। অধক্ৰমত সজাব লাগিলে ভগ্নাংশ কেইটাৰ লসাগু উলিয়াব লাগে। এতিয়া 5 7 আৰু 35ৰ লসাগু কি হ'ব সেইটো আমি উলিয়াব লাগিব। তোমালোকে লসাগু উলিয়াওতে 5 7 35 এনেকে ধৰি এনেকে তোমালোকে লসাগুবিলাক উলিয়াইছা, কিন্তু মই এটা চমু নিয়ম তোমালোকক এতিয়া দেখুৱাম। তোমালোকে চাবা এনেকে 3টা যদি সংখ্যাৰ লসাগু উলিয়াব দিয়ে, তেতিয়া সৰু সংখ্যা কেইটাৰে ডাঙৰ সংখ্যাটো হৰণ যায় নেকি চাবা। 5ৰে 35ক যাব 5 7 গুণ 35, আকৌ 7ৰে 35ক হৰণ কৰিলে 7 5 গুণ 35, অৰ্থাৎ 5ৰেও 35ক হৰণ যায় 7ৰেও 35ক হৰণ যায়। গতিকে এনেকুৱা ক্ষেত্ৰত ডাঙৰটো সদায় লসাগু হয়, সেয়ে আমাৰ 35টো হ'ব লসাগু। এতিয়া এই ভগ্নাংশকেইটা আমি হৰটো 35 কৰিম। 5 ভাগৰ 3 সমান 5 ভাগৰ 3 পূৰণ। এতিয়া আমি হৰ যিহেতু 35 কৰিম 7ৰে পূৰণ কৰিলে লাগিব
ইয়াতো 7ৰে পূৰণ কৰিলোঁ 35 7 3 গুণ 21 আকৌ এই ভগ্নাংশৰ ক্ষেত্ৰত 7 ভাগৰ 2 সমান 7 ভাগৰ 2 পূৰণ পূৰণ ইয়াতে 5 দিব লাগিব 35 হ'ব লাগিলে ইয়াতো 5 দিব লাগিব 35 5 দুগুণ 10 আৰু এইটো ক্ষেত্ৰত হ'ব 35 ভাগৰ 4 ইয়াত এতিয়া 35 হৈয়ে আছে এইটো গতিকে ইয়াত 1 দিলোঁ আৰু এইটো হ'ব 35 ভাগৰ 4 এতিয়া চোৱা ভগ্নাংশ কেইটাৰ যেহেতু প্ৰত্যেকটা ভগ্নাংশৰে তলত বা হৰ 35 আছে গতিকে ওপৰত চালে আমি গম পাম লব আছে 21 10 আৰু 4 গতিকে আটাইতকৈ ডাঙৰ হৈছে এইটো তাতকৈ অলপ সৰু এইটো আৰু তাতকৈ অলপ সৰু এইটো বা আটাইতকৈ সৰু এইটো গতিকে যেহেতু আমাক অধক্ৰমত সজাব দিছিলে ভগ্নাংশ কেইটা অধক্ৰমত সজোৱা মানে হৈছে ক্ৰমান্বয়ে সৰু অধ মানে ক্ৰমান্বয়ে সৰু গতিকে প্ৰথম ডাঙৰটো লিখিব লাগিব এতেকে ভগ্নাংশ কেইটাৰ অধক্ৰম হ'ব আমি প্ৰথম ডাঙৰটো লিখিম 35 ভাগৰ 21 আৰু তাতকে সৰু এইটো আমি চিন দিব লাগিব 35 ভাগৰ 10 আৰু তাতকৈ সৰু হৈছে 35 ভাগৰ 4 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অংকটো নিশ্চয় বুজিছা যদি তোমালোকে বুজা নাই মোক কমেন্ট কৰি জনাবা এবাৰ আহিছো 6 নম্বৰ অংকলৈ ছাত্ৰ-ছাত্ৰীসকল এই অংকটো যথেষ্ট দীঘলীয়া মই চমুকৈ লিখিছো তোমালোকে কিতাপত চাই লবা এই অংকটোত আছিলে শ্যামলীয়ে প্ৰতিদিনে 5 সমস্ত 4 ভাগৰ 3 ঘণ্টা পঢ়ে আৰু সেই সময়খিনিৰ গণিত যোগ ইংৰাজী পঢ়ে 5 ভাগৰ 2 অংশ আৰু বিজ্ঞান পঢ়ে 6 ভাগৰ 1 অংশ বাকিখিনি সময় অন্য বিষয়ত খৰচ কৰে তিনিটা অংক এবাৰ আহিছো 6 নম্বৰ অংকলৈ এই অংকটোত আছে শ্যামলীয়ে প্ৰতিদিনে 5 সমস্ত 4 ভাগৰ 3 ঘণ্টা পঢ়ে ইয়াৰ ভিতৰত গণিত আৰু ইংৰাজী মিলি পঢ়ে 5 ভাগৰ 2 অংশ বিজ্ঞান পঢ়ে 6 ভাগৰ 1 অংশ আৰু বাকিখিনি সময় অন্য বিষয়ত খৰচ কৰে এতিয়া এই তিনিটা অংশ ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই অংকটো দেখিছা এই অংকটোত আমাক দিয়া আছে 5 সমস্ত 4 ভাগৰ 3 ঘণ্টা বুলি এই সময়খিনি কিন্তু অংকটোৰ লগত মুঠেও জড়িত নহয় তোমালোকে এইটো যেতিয়া আমি অংকটো কৰিম বুজিবলৈ চেষ্টা কৰিবা অংকটোত আমি ধৰিব লাগিব শ্যামলীয়ে 1 পঢ়ে অৰ্থাৎ শ্যামলীয়ে গোটেই দিনটোত পঢ়ে 1 এতিয়া সেই 1ৰ পৰাই 5 ভাগৰ 2 সেই 1ৰ পৰাই 6 ভাগৰ 1 আৰু বাকিখিনি সময় উলিয়াব আমি লাগিব এতিয়া আমি প্ৰথমতে লিখিম সমাধান শ্যামলীয়ে গণিত যোগ ইংৰাজী যোগ বিজ্ঞানত মুঠ সময় খৰচ কৰে 5 ভাগৰ 2 যোগ 6 ভাগৰ 1 সমান 5 6 গুণ 30 6 দুগুণ 12 যোগ 5 30 ভাগৰ 17 এইখিনি সময় এইকেইটা বিষয়ত খৰচ কৰে গণিত ইংৰাজী আৰু বিজ্ঞান এই তিনিটা বিষয়ত মিলি 30 ভাগৰ 17 ঘণ্টা বা 17 অংশ খৰচ কৰে এতিয়া বাকি কিমান থাকিল উলিয়াম বাকি থাকিল যেহেতু আমি 1 পঢ়ে বুলি আমি ধৰি লৈছিলো গতিকে বাকি থাকিল 1 বিয়োগ 30 ভাগৰ 17 ইজ ইকুৱেল টু এটো হ'ব 30 বিয়োগ 17 ইজ ইকুৱেল টু 30 ভাগৰ হ'ব 13 অৰ্থাৎ অন্য বিষয়
পঢ়ে তেওঁ 30 ভাগৰ 17। এতিয়া আমি কি কি ভগ্নাংশ পালো? ভগ্নাংশ পালো এটা পালো 5 ভাগৰ 2, এটা পালো 6 ভাগৰ 1 আৰু এটা পালো 30 ভাগৰ 13। এতিয়া এই ভগ্নাংশ কেইটাক আমি ঊৰ্ধ্বক্ৰমত সজাব লাগিব। ঊৰ্ধ্বক্ৰমত সজাবলৈ প্ৰথমতে আমি ইয়াৰ হৰৰ লসাগু উলিয়াব লাগিব। গতিকে 5, 6 আৰু 30ৰ লসাগু উলিয়াবলৈ আমি আকৌ আগৰ অংকটোৰ দৰে ইয়াত ব্যৱহাৰ কৰিম সূত্ৰটো। 5ৰে 30ক হৰণ যায়, 6ৰেও 30ক হৰণ যায়, গতিকে 30টো হ'ব ইয়াৰ লসাগু। অৰ্থাৎ আমি এই ভগ্নাংশ কেইটাৰ হৰটো 30 কৰিব লাগিব। সেয়ে আমি লিখিম 5 ভাগৰ 2 সমান, আকৌ লিখিম 5 ভাগৰ 2 পূৰণ 6ৰে পূৰণ কৰিলে 30 হ'ব। সেইকাৰণে ইয়াতেও 6 পূৰণ কৰিব লাগিব, 12 আৰু 30। এবাৰ 6 ভাগৰ 1ৰ ক্ষেত্ৰত কি লিখিম? 6 ভাগৰ 1 পূৰণ ইয়াত 5, ইয়াতেও 5 হ'ব। তেতিয়া হৰ 30 হ'ব, ওপৰত 5 হ'ব। আৰু লিখিম 30 ভাগৰ 13। এইটোৰ ক্ষেত্ৰত ইয়াত 30 হৈয়ে আছে, গতিকে 1ৰে পূৰণ কৰিলোঁ, ইয়াতে 1ৰে পূৰণ কৰিলোঁ। এইটো 13 আৰু এইটো হ'ব 30। এতিয়া আমি দেখা পালো যে প্ৰত্যেকটা ভগ্নাংশৰে হৰ 30। গতিকে আমি চাম কোনটো ডাঙৰ কোনটো সৰু। এইটো হ'ব ডাঙৰ, এইটো ডাঙৰ, 30 ভাগৰ 13 আটাইতকৈ ডাঙৰ, 30 ভাগৰ 12 তাতকৈ অলপ সৰু, আৰু 30 ভাগৰ 5 আটাইতকৈ সৰু। যিহেতু আমাক ঊৰ্ধ্বক্ৰমত সজাব দিছে, আমি ঊৰ্ধ্বক্ৰমত সজালে সদায় লিখো প্ৰথমতে সৰুটো। এতিয়া প্ৰথম আমি সৰুটো লিখিম। ঊৰ্ধ্বক্ৰমত সজালে, ঊৰ্ধ্বক্ৰমত সজালে হ'ব, প্ৰথম সৰুটো লিখিব লাগিব। এইটো সৰু 6 ভাগৰ 1, 6 ভাগৰ 1, 6 ভাগৰ 1তকৈ ডাঙৰ, ডাঙৰ কি হ'ব? 5 ভাগৰ 2, আৰু তাতকৈ ডাঙৰ হ'ব 30 ভাগৰ 13। এইটো হৈছে উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজিছা। ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ আহিছো 7 নম্বৰ প্ৰশ্নলৈ। 7 নম্বৰ প্ৰশ্নটোত আছে, উৎপলে 3 মিনিটত এটা আদৰ্শ পঠনত 6 ভাগৰ 5 অংশ পঢ়ে আৰু ৰুণজুনে সেই 3 মিনিটত 11 ভাগৰ 10 অংশ পঢ়ে। এতিয়া সুধিছা আমাক কোনে বেছি পঢ়িছিল। তোমালোকে প্ৰশ্নটোৰ পৰা এটা কথা বুজি পাবা যে এই ভগ্নাংশ দুটাৰ আমি সৰু ডাঙৰ উলিয়াব পাৰিলেই এই অংকটোৰ আমি উত্তৰটো পাম। সেয়ে আমি এই ভগ্নাংশ দুটাক আমি এতিয়া কোনটো সৰু কোনটো ডাঙৰ উলিয়াবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি ভগ্নাংশ দুটা লিখি লৈছো। সমাধান। ভগ্নাংশ হৈছে 6 ভাগৰ 5 আৰু 11 ভাগৰ 10। এতিয়া এই ভগ্নাংশ দুটা আমি যদি ডাঙৰ সৰু উলিয়াব লাগে, প্ৰথমতে হৰৰ লসাগু উলিয়াব লাগিব। 6 আৰু 11 লসাগু হ'ব 66। গতিকে আমি কৰিম 6 ভাগৰ 5 সমান 6 ভাগৰ 5 পূৰণ, এইটো 11ৰে পূৰণ কৰিলে 66 হ'ব। গতিকে এইটোকে 11ৰে পূৰণ কৰিব লাগিব, 55 হ'ব, আৰু এইটো 66। আৰু ঠিক তেনেদৰে 11 ভাগৰ 10, এই সংখ্যাটোৰ ক্ষেত্ৰত আমি কি কৰিম? 11 ভাগৰ 10 পূৰণ, এতিয়া 6ৰে পূৰণ কৰিব লাগিব, এইটোকো 6ৰে পূৰণ কৰিব লাগিব। কৰিলে এইটো হ'ব 6 11 66 আৰু 10 6 গুণ 60 হ'ব। এতিয়া আমি দেখা পালো দুইটাতে ইয়াত হৰ আছে 66, অৰ্থাৎ হৰ দুটা একে। গতিকে আমি দেখা পালো এই ভগ্নাংশটো ডাঙৰ, এই ভগ্নাংশটো সৰু, অৰ্থাৎ 11 ভাগৰ 10 ডাঙৰ আৰু 6 ভাগৰ 5 সৰু। সেয়ে 6 ভাগৰ 5 কোনে আছিলে? উৎপলে আছিলে 6 ভাগৰ 5, অৰ্থাৎ উৎপলে কম পঢ়িছিলে। আৰু যিহেতু ৰুণজুনে 11 ভাগৰ 10 অংশ আছিলে, ৰুণজুনে বেছি পঢ়িছিলে। এতেকে আমি লিখি থম, তলত লিখিবা তোমালোকে, এতেকে ৰুণজুনে বেছি পঢ়িছিল। নিশ্চয় এইটো অংক তোমালোকে বুজিছা, এইটো সহজ অংক। এইবাৰ আহিছো আমি 8 নম্বৰ প্ৰশ্নলৈ। 8 নম্বৰ প্ৰশ্নত
আছে ৰীতাই এখন চুটিগল্পৰ কিতাপ পঢ়িছিল আৰু কিতাপখনত মুঠ পৃষ্ঠা আছিলে 75 বা 75 আছিলে মুঠ পৃষ্ঠা আৰু ৰীতাই 5 ভাগৰ 3 অংশ পঢ়িছিলে। এতিয়া আমাক প্ৰশ্ন সুধিছে কিমানখিনি পৃষ্ঠা আৰু পঢ়িবলৈ বাকি থাকিল। একেবাৰে সহজ এইটো, যেহেতু আমাক মুঠ পৃষ্ঠা দিয়া আছে 75, 75ৰ 5 ভাগৰ 3 প্ৰথমতে উলিয়াব লাগিব। তাৰ পিছতে আমাৰ অংকটো উত্তৰটো ওলাবলৈ সহজ হ'ব। আমি লিখি লম সমাধান ৰীতাই পঢ়ে 75ৰ 5 ভাগৰ 3। তোমালোকে জানা ৰ থকা ঠাইত আমি পূৰণ দিওঁ, গতিকে 75 পূৰণ 5 ভাগৰ 3 সমান 5ৰে 5ত একবাৰ যাব, 5ৰে 75ক 15 বাৰ যাব, গতিকে 15 পূৰণ 3 সমান 45 হ'ব। অৰ্থাৎ ৰীতাই 45 পৃষ্ঠা পঢ়িলে। এতিয়া একেবাৰে সহজ, যদি 45 পৃষ্ঠা পঢ়িলে আছিল 75 পৃষ্ঠা, গতিকে আমাৰ কিমান বাকী থাকিল উলিয়াব পাৰিম। এতেকে বাকী থাকিল 75 বিয়োগ 45 সমান 30, অৰ্থাৎ 30 পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল। উত্তৰ 30 পৃষ্ঠা। ছাত্ৰ ছাত্ৰীসকল, ইমান সময়ে তোমালোকে যিকেইটা অংক কৰি দিলোঁ সেই অংককেইটা নিশ্চয় বুজিবলৈ চেষ্টা কৰিলা। মোৰ যিবিলাক ভিডিঅ' আছে সেই ভিডিঅ'বিলাক তোমালোকে 2-3বাৰলৈকে চাবা, নিশ্চয় তোমালোকে বুজিব পাৰিবা। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰিবা, ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ পাঠৰ মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।